যেদি ঘরে পূর্ব ঘরে মুসু পদে যায় নিভর নিরাধ যিশু সে গণ পায় নিজ সময় তর পদার কালত বাল্য অবস্থা তয়ার হাবন্দে গর্ভ অরাহামে রাম হইনি অনাহিকে প্রকাশ হিরেলা দেবে হও কারহুয়ে এতিখনে অহংকার দৃঢ় ভাবে আছে তরু নরকাল হইল প্রভাগে যেনেদৰে কবিৰ টোপনিটা মাৰি থাকিলে এজন মনুষ্যৰ কি হয় বোলে চেতনটো নাহে আৰু ঠিক তেনেদৰে কোনোবা এজন যদি মৃত্যু হৈ যায় সেই সময়টো তেওঁৰ চেতনটো নাহে কিন্তু একাদশ ইন্দ্ৰিয়ৰ নাহেকে প্ৰকাশ মানে শুই থাকিলে গভীৰ নিদ্ৰাত ইন্দ্ৰিয়বিলাক পোৱা হৈ যাব হাতখনে কিবা দাগ মাৰি আছে নাই নহয় নহ'ব চকুকেইটা জানো চাই থাকে গভীৰ নিদ্ৰাত নাচায় আৰু মুখনে খাওঁ খাওঁ হৈ জানো কেতিয়াও নকয় ইত্যাদি ইত্যাদি এই ইন্দ্ৰিয়বোৰ কি হৈ থাকে গভীৰ নিদ্ৰাত চেতন নাইকিয়া হয় কিন্তু এজন মানুহ মৰিলেও তাৰ চেতন নাই আছে জানো মৰাৰ পিছত তাৰ কাম নাই হাতখন এনেকে বহি থাকে এই কথাটো ক'লে কিন্তু সেইখিনি সময়তো কিন্তু ধুনীয়া কথা আনিছে অহংকাৰটো কিন্তু শেষ নহয় বা তাৰ অহংকাৰ থাকে জিন্দা সেইটো গম পাইছেনে বাৰু আমি যে সপোনতে দেখি আছো এইটো মন এইটো অহংকাৰ ই তাৰমানে চেতন হৈ মৰিলেও তাৰমানে এই দেহটো ওলাই যাবগৈ কিন্তু অহংকাৰটো শেষ নহয় চাওকচোন কেনেকে দিছে তাৰমানে আত্মাৰ লগত আত্মা স্থানত যাই পেলাই বৰ্ণন পালে সূক্ষ্ম কৰে মন চিন্তি অহংকাৰ থাকে কৈছে হে ৰাজা মৰাজনে হওক বা কিবা হেৰি হওক কিন্তু অহংকাৰটো কেতিয়াও নাশ নহয় সেই অহংকাৰটো কিন্তু আৰু কি হয় বোলে কিহৰ ভাৱে প্ৰকাশে হয় সেইখিনি পৰা অহংকাৰ ভগৱানৰ চৰণত দিয়া নাছিল নহয় সেই অহংকাৰ আৰু বেছি প্ৰকাশ হৈ তেনেদৰে আকৌ এটা জন্ম লোৱাৰ পিছত তেওঁ সৰু কালৰ পৰা সেই অহংকাৰে প্ৰকাশ হয় বুলি বৰ্ণন কৰিছে ঈশ্বৰ ভগৱানে চন্দ্ৰ পোহৰটো বোলে নাইকিয়া হৈ যায় নাহে নব এদিনাখন অমাৱস্যা বোলে আহি থকা লৈকে মানে
চন্দ্ৰ পোৱা আকাশত দেখা নাপায় অন্ধকাৰ হয় আকৌ যদি আজি পূৰ্ণিমা নিশা কালি লাহে লাহে চন্দ্ৰটো আশীষ মানে শেষ হৈ গৈ লাগিব আকৌ অমাৱস্যাৰ পিছত আকৌ কি হয় বোলে চন্দ্ৰটো অকণ তেতিয়া গৈ দেখা দি থাকে এনেদৰে সেই চন্দ্ৰটো অনুদিনে কি কৰি আছে শুক্লপক্ষ পৰাৰ লগে লগে সি লাহে লাহে ধীৰে বাঢ়ি আহে ঠিক তেনেদৰে এইখন সংসাৰৰ যিমানবোৰ দেখিছা বিচাৰত এইবোৰ কিন্তু একেবাৰে সাৰ নহয় অৰ্থাৎ কি হ'ব আমি দেখা হৈ আছো কামাই কৰি আছো আজি গাড়ী লৈছো কালি বিল্ডিং বনাইছো এইবোৰ একো সাৰ নহয় তথাপি কিন্তু সংসাৰৰ পৰা ইয়াৰ পৰা হাত সাৰিব নোৱাৰি সদায় এজন মনুষ্য সদায় কি কৰে মূৰে মুকে লাগে বুলি সদায় সেইটোকে বিচাৰি থাকে কিন্তু এই ৰজা বিচাৰ যদি আমি কৰি চাওঁ এইটো অনৰ্থ ই কোনোদিনাখন এইখিনিয়ে আমাক অৰ্থ প্ৰকাশ নিদিয়ে একমাত্ৰ প্ৰকাশ দিয়ে হৰি গুণানুকীৰ্তন শুনা আৰু ভগৱন্তৰ চৰণত প্ৰেম ভাৱে ভক্তি কৰাহে ইয়াৰ অৰ্থ কিন্তু বাকী আমি যিমানবোৰ দেখিছো পূৰ্ণিমা অহালৈকে যেনেদৰে ধীৰে বাঢ়ি থাকে ঠিক আমাৰ সংসাৰৰ মায়াৰ আজি মোক লাগে অমুক লাগে এইবোৰ বাঢ়ে কিন্তু এদিন ই বিনাশ হৈ কোনো অৰ্থ নহয় বুলি আজি দেৱঋষি নাৰদে কোৱা চলেৰে সেই গুৰুসকল আইমাতৃসকল সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আৰু দুটা পদৰ পিছতে আজি জগতপতি বাংলামে প্ৰতিমূৰ্তি ভগৱানৰ শ্ৰীচৰণ সমস্ত কথা অৰ্পণ কৰিম বুলি ঘোষণা কৰিছো কান্তি সপ্ন দেখিয়ানি যাত ঘর ভরি আশয় আজি মই গাদি ভুজ নিদার জাগিয়া কান্দি করিয়া ভাইজা বাবু লন্দে ধান্দে বজায় বিহর কিশোর বিয়াই নগরিবি ই তোমরা
মুদক মানে এতিয়া আমাক আজিকালি উলিয়াই ধুনীয়াকে এটা গণপতি বাবাক দিয়া মুদক সেই মুদকটো কথাই ক'লে আমি বা সেই মুদকটো চিন্তা পালেও চিন্তা যে চিনি পাওঁ বুন্দিয়া লাডু নহ'ব কোনোবা এজন টান্তি মানে এই যে সমন্ত লৈ পেলাই তন্ত্ৰ মন্ত্ৰ কোৱা আহিছে নহ'ব সপোনখিনি দেখা পাইছে ধুনীয়াকে এটা একদম ৰঙা বস্ত্ৰ পিন্ধি ধুনীয়া মানে মুদক মানে বুন্দিয়া লাডু বিচাৰি লোৱা নহ'ব তুমি ধুই দিয়া তোমাৰ ঘৰত কি আহিব অনেক ধৰণে মানে সা সম্পত্তি ভৰি আৰু তুমি যিমান নিজৰ জ্ঞাতি লোকসকল আছে তুমি এইটোৱে দিছো এটা বুন্দিয়া লাডু আৰু লাডু আহিব তুমি চবকে পঠাই দিবা ভগাই দিবা যেতিয়া শুনি গ'ল সেইটো একে ৰঙা বস্ত্ৰ পিন্ধা তান্ত্ৰিক গ'ল না হাতত বোলে সেই গণপতি বাবাক দিয়া সেইটো মুদক বা লাডুটো নাই আকৌ কি ক'লে সেইখন ঘৰতে আকৌ কি কৰিলে নিজৰ পৰিবাৰটো যায় ক'বগৈ হয় মই সপোনত কি দেখিছো এটা কোনোবা এটা ধুনীয়াকে ৰঙা বস্ত্ৰ পিন্ধা এটা বাবাজী আহিলে মস্ত এটা একেবাৰে মুদক দেই সেইটো কি গৈ ভালকে থবি নহ'ব সপোন দেখা পাই আছে দি গ'ল আমাৰ নিজৰ ভাইটা এজনে কৈছে এইটো মুদক ৰাখিবি ভালকে বান্ধি থবি পুৰাখন টাইট কৰি থবি এইটো যেন কোনেও চুৰ কৰিব নোৱাৰে মোক সেই গুৰুজনাই দিছে যে এইটো সাজি থবি ইয়াৰ পৰা আমাৰ ধন টকা পইচা আৰু আহি থাকিব এনেদৰে বোলে এইটো ৰজগুণৰ যাৰ পূৰ্বজন্ম কৰ্ম বাসনাই মনৰ ভিতৰত ৰজগুণে ভৰি আছে এইবোৰ ধন এনেদৰে দেখা পায় বুলি আজি কোনে বৰ্ণন কৰি আছে নাৰদে আগত তমগুণৰ কথাখিনি বৰ্ণন কৰি আছিল এতিয়া ৰজগুণ তমগুণ লাগি থকা এই জীৱ হত্যা কৰা সামনা নহ'ব এতিয়া কি বুলি ক'ম এতিয়া হৈ থাকে আমি অসমীয়া জাতিয়ে নহয় বা তেনেকুৱা এটা তথাপিতো বাৰু আমি সেইটো কৰি কি উপায়টো নাই এটা নহ'ব তথাপি আমি যত্নপ্ৰনাস্তিক চেষ্টা কৰি তমগুণটোৰ পৰা পৰাপক্ষত লাহে ধীৰে অকণকে কমাই ভগৱানৰ চৰণত মন দি থাকি নহ'ব সেই তমগুণৰ সেইখিনি বাসনা লাহে শেষ হৈ গৈ থাকিব আকৌ লাহে এইবোৰ ৰজগুণৰ বাসনা নহ'ব ই কিবা এটা তন্ত্ৰ কৰি দিব বা তেওঁ কিবা এটা তন্ত্ৰ কৰি দিব তাৰপিছত ৰাখিলে ধন্দি আহি দিব সেই খবৰ দৰকাৰ নাই এইবিলাক লাহে ভগৱানৰ চৰণত সমৰ্পণ কৰিলে